ছ'চিয়েল ছায়েন্সৰ আন এখন জিলাৰ কোশ্চেন ফাৰ্ষ্ট ইউনিট টেষ্টৰ তিনিচুকীয়া জিলাৰ কোশ্চেন। ইয়াতে 16টা কোশ্চেন দিয়া আছে। প্ৰথম কোশ্চেনটো হ'ল জাপানী বীৰ গ্ৰন্থখনৰ লেখক কোন? এ অপশ্যন স্বৰ্ণকুমাৰী দেৱী, বি অপশ্যন সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়, চি অপশ্যন অৰবিন্দ ঘোষ, এ অপশ্যনটো শুদ্ধ অপশ্যন। দ্বিতীয় নম্বৰ কোশ্চেন বংগবন্ধু আঁচনিৰ প্ৰথম দফা। আমি পাইছিলোঁ বংগবন্ধু আঁচনিৰ 4টা দফা আছিল আৰু প্ৰথম দফাত 4টা পইণ্ট আছিল। এ কৈছে পূৰ্ববংগ আৰু অসমৰ ৰাজধানী হ'ব ঢাকা। বি নাম্বাৰ পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্বটো লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্জন কৰা হ'ব, গতিকে বি নাম্বাৰ অপশ্যনটো শুদ্ধ হয়। চি অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰিত হ'ব, এইটো প্ৰথম দফাত নাছিল। আৰু ডি নাম্বাৰ অপশ্যনটো আছিল 1905 চনৰ 16 অক্টোবৰত বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী কৰা হয়, গতিকে বি নাম্বাৰ অপশ্যনটোৱে শুদ্ধ অপশ্যন। আমি নেক্সট কুৱেশ্যনত যদি যাওঁ, নেক্সট কুৱেশ্যনত আছে 1888 চনত গান্ধীজীয়ে আইন অধ্যয়নৰ বাবে ইংলেণ্ডলৈ যাত্ৰা কৰিছিল। বি নম্বৰ অপশ্যনত আছে 1915 চনত তেওঁ ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰি সবৰমতী আশ্ৰম পাতিছিল, গতিকে ইয়াত এটো শুদ্ধ, বিটো অশুদ্ধ। 1888 চনত মহাত্মা গান্ধী আইনৰ অধ্যয়ন কৰিবলৈ ইংলেণ্ডলৈ গৈছিল। আমি যদি নেক্সট কুৱেশ্যনৰ ফালে যাওঁ, তেনেহ'লে নেক্সট কুৱেশ্যনত আমি দেখিবলৈ পাম, অৰ্থাৎ তাতে ধুনীয়া আন এটা কুৱেশ্যনটো হ'ল যে ক্ৰম অনুসৰি ঐতিহাসিক ঘটনাসমূহ সজোৱা। আইন অমান্য আন্দোলন আমি সকলোৱে জানো 1930 চনত আৰম্ভ হৈছিল আইন অমান্য আন্দোলন। দ্বিতীয় নম্বৰ নন কৰ্পোৰেশ্যন মুভমেণ্ট, অৰ্থাৎ অসহযোগ আন্দোলন 1920 চনত আৰম্ভ হৈছিল। চি নম্বৰ ভাৰত ত্যাগ আন্দোলন 1942, খিলাফত আন্দোলন, গতিকে ইয়াত 4313, অৰ্থাৎ এইটো শুদ্ধ, ক্ৰম অনুসৰি শুদ্ধ হ'ব, খিলাফত আন্দোলন। তাৰ পিছৰ কুৱেশ্যনত দিয়া আছে এ আৰু এছ। এত দিয়া আছে জাপান, ছুইজাৰলেণ্ড, ছিংগাপুৰ আদি দেশবোৰ পৃথিৱীৰ একোখন সমৃদ্ধিশালী দেশ, আৰু এছত দিয়া আছে মানৱ সম্পদ দ্ৰুত বিকাশ। আৰু অপশ্যন এ নম্বৰত দিয়া আছে এটো শুদ্ধ, আৰটো অশুদ্ধ, বিত দিয়া আছে এটো অশুদ্ধ, আৰটো শুদ্ধ, চিত দিয়া আছে এ আৰু আৰ দুয়োটাই শুদ্ধ, আৰু ডিত দিয়া আছে এটো শুদ্ধ আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা, গতিকে ডি নম্বৰ অপশ্যনটোৱে ইয়াত শুদ্ধ হয়। আমি নেক্সট কুৱেশ্যনৰ ফালে যদি যাওঁ, তেনেহ'লে পাম 6 নম্বৰ কুৱেশ্যন যে পৰিয়াল ক সৌৰচকাত ভাত ৰান্ধিছে আৰু পৰিয়াল খই LPG ষ্ট'ভত ভাত ৰান্ধিছে। পৰিয়াল ক আৰু পৰিয়াল খৰ ক্ৰমে ব্যৱহাৰ কৰিছে নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ। এই নাম্বাৰটো শুদ্ধ। সৌৰচাকি হ'ল নৱীকৰণযোগ্য সম্পদ আৰু LPG হ'ল অনৱীকৰণযোগ্য সম্পদ, গতিকে এই নাম্বাৰ অপশ্যনটোৱে শুদ্ধ হ'ব। বি নাম্বাৰত আছে জীৱাশ্ম ইন্ধন আৰু কাঠ, নহয়, অশুদ্ধ অপশ্যন। আৰু চি নাম্বাৰ জাতীয় সম্পদ আৰু আন্তঃৰাষ্ট্ৰীয় সম্পদ, এইটো অশুদ্ধ। ডি নাম্বাৰ জীৱীয় সম্পদ আৰু অজীৱীয় সম্পদ, গতিকে 6 নম্বৰ কুৱেশ্যনৰ এই নাম্বাৰৰ ৰাইট অপশ্যন হ'ব। 7 নম্বৰ কুৱেশ্যনত এত দিয়া আছে ধাৰণা যে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ লগত অন্যান্য সেউজগৃহ গেছৰ পৰিমাণ বৃদ্ধি হৈছে, যে গোলকীয় উত্তাপ বৃদ্ধি কৰিছে, শুদ্ধ অপশ্যন হয়। আৰত কৈছে শিল্প বিপ্লৱৰ ফলতেই এইবোৰ হৈছে, আৰে সেইটো কৈছে, কিন্তু এই অপশ্যনত কৈছে এইটো শুদ্ধ, আৰটো অশুদ্ধ, এইটো অপশ্যন শুদ্ধ নহয়। বিত হৈছে এ আৰু আৰ দুয়োটাই শুদ্ধ, এইটো ভুল। চি নাম্বাৰত আছে এ অশুদ্ধ আৰু আৰটো শুদ্ধ। ডি নাম্বাৰত আছে বহুত এ আৰু আৰ, অৰ্থাৎ এ আৰু আৰ দুয়োটাই শুদ্ধ, গতিকে ডি নাম্বাৰ অপশ্যনটোৱে শুদ্ধ হ'ব। 8 নম্বৰত আছে সম্প্ৰতি পৃথিৱীৰ স্থলভাগৰ প্ৰায় 35% মাটি ঢেঁচ প্ৰক্ৰিয়াৰ কবলত পৰিছে। আমি সকলোৱে জানো মৰুকৰণৰ কবলত পৰিছে, গতিকে এইটোৰ চি নাম্বাৰ অপশ্যনটোৱে শুদ্ধ হ'ব। আৰু মৰুকৰণৰ কবলত পৰা মহাদেশসমূহৰ বিষয়েও আমি জানো। আৰু 9 নম্বৰ কুৱেশ্যনত আছে ছবিত থকা ব্যক্তিজন চিনাক্তকৰণ কৰা। এন মাধৱ ৰাও, DP খৈতান, KM মুন্সি,
অর্থাৎ ছবিত থকা ব্যক্তিজন ডি নাম্বাৰটো হয় ডক্টৰ বি আৰ আম্বেদকাৰ। আমি ভাৰতীয় গণতন্ত্ৰ চেপ্টাৰত আমি সংবিধান সভাৰ সদস্যসকলত ছবিখন দেখা পাইছোঁ। 10 নম্বৰ কুৱেশ্যন হ'ল দেশৰ বৈদেশিক বিনিয়োগযোগ্য মুদ্ৰাৰ ৰক্ষক হ'ল কেন্দ্ৰীয় বেংক। অর্থাৎ 10 নম্বৰত হ'ব বি নাম্বাৰ অপশ্যন। কেন্দ্ৰীয় বেংক হ'ল দেশৰ বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক। 11 নম্বৰ কুৱেশ্যনৰ ফালে যদি আমি আলোচনা কৰিবলৈ যাওঁ তেনেহ'লে দেখা পাম স্বদেশী আন্দোলনৰ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা মহিলা কেইগৰাকী হৈছে। অৰ্থাৎ আমি পাইছোঁ সৰলা দেৱী চৌধুৰাণী আৰু ভগিনী নিবেদিতা। স্বদেশী আন্দোলনৰ সময়ত কনকলতা বৰুৱা দিয়া হৈছে, গতিকে শুদ্ধ হয় সৰলা দেৱী চৌধুৰাণী হ'ব। কেৱল এ নাম্বাৰ অপশ্যনটো অৰ্থাৎ 1 নম্বৰ যিটো আছে সেইটো শুদ্ধ হ'ব, কিন্তু ইয়াত অপশ্যনটো ভুলকৈ দিয়া আছে। 12 নম্বৰ আজাদ হিন্দ ফৌজৰ জৰিয়তে তেওঁ ভাৰতৰ স্বাধীনতাৰ সপোন দেখিছিল। তেওঁৰ বিখ্যাত উক্তিটো মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম তেওঁ আছিল সুভাষ চন্দ্ৰ বসু। অৰ্থাৎ এ নাম্বাৰ অপশ্যনটোৱে শুদ্ধ হ'ব। 13 নম্বৰ কুৱেশ্যন তলৰ কোনটো চতুৰ্থক ভিত্তি নহয়? চতুৰ্থক ভিত্তিক নহয়, প্ৰচাৰ মাধ্যম নহয়, প্ৰশাসন নহয়, তাৰপৰা কৃষিকাৰ্য শিল্প উৎপাদন প্ৰক্ৰিয়া। অৰ্থাৎ 3 আৰু 4 কৃষিকাৰ্য হ'ল প্ৰাথমিক ভিত্তি, শিল্প উৎপাদন প্ৰক্ৰিয়া দ্বিতীয় ভিত্তি, গতিকে 3 আৰু 4 চি নাম্বাৰ অপশ্যনত, গতিকে চি নাম্বাৰ অপশ্যনটো শুদ্ধ অপশ্যন হ'ব। নেক্সট কুৱেশ্যন দিয়া আছে উন্নত মানৰ মহানগৰত এচিড বৰষুণ হৈছে। মহানগৰখন ডেছত অৱস্থিত? অৰ্থাৎ মেৰু অঞ্চলত, অৰণ্য অঞ্চলত, ঔদ্যোগিক অঞ্চলত। অৰ্থাৎ আমি সকলোৱে জানো ঔদ্যোগিক অঞ্চলত এচিড বৰষুণ বেছি হয়। অৰ্থাৎ নগৰীয়া অঞ্চল বা ঔদ্যোগিক এলেকা যিবোৰ ঠাইত ইণ্ডাষ্ট্ৰি আছে তাতেই কি হয় এচিড বৰষুণ বেছি হয়, গতিকে চি নাম্বাৰ অপশ্যনটোৱে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যন ভাৰত এখন গণৰাজ্য। আমি সকলোৱে জানো ভাৰতবৰ্ষ এখন গণৰাজ্য। এত দিয়া আছে দেশৰ ৰাষ্ট্ৰপ্ৰধান জনসাধাৰণ দ্বাৰা নিৰ্বাচিত ব্যক্তি। ৰাষ্ট্ৰপ্ৰধান পদবী বংশানুক্ৰমিক নহয়। দুয়োটা শুদ্ধ, এ আৰু বি দুয়োটা শুদ্ধ, গতিকে এটো শুদ্ধ, বিটো ৰাষ্ট্ৰপ্ৰধান পদবী বংশানুক্ৰমিক নহয়, এইটো শুদ্ধ। ৰাষ্ট্ৰপ্ৰধান পদবীটো বংশানুক্ৰমিক নহয়, গতিকে 1 আৰু 2 দুয়োটা অৰ্থাৎ এ আৰু বি দুয়োটা শুদ্ধ, এ আৰু বি দুয়োটা শুদ্ধ। চি নাম্বাৰ 3 দিয়া আছে এইটো, গতিকে এ আৰু বি দুয়োটাই শুদ্ধ হ'ব এইটো। 16 নম্বৰ কুৱেশ্যনত আছে কৰ 1 কিলোগ্ৰাম চাউলৰ প্ৰয়োজন হোৱাত ঘৰৰ কঁঠাল মধুৰিআম স্থানীয় বজাৰলৈ নিলে কিন্তু খৰ ছাগলীৰ সৈতে বিনিময় কৰিব নোৱাৰিলে, কাৰণ সংগতিবিহীন অভাৱ। আমি পাইছোঁ দুয়োজনৰ অভাৱৰ যদি মিল নাথাকে বিনিময় প্ৰথা তেনেকুৱা অসুবিধাক কোৱা হয় সংগতিবিহীন অভাৱ। গতিকে ইয়াত ক আৰু খৰ অভাৱৰ মিল নাই, গতিকে তেওঁলোকৰ অভাৱটো হ'ব সংগতিবিহীন। অৰ্থাৎ এ নাম্বাৰ অপশ্যনটোৱে হ'ব শুদ্ধ অপশ্যন। আমি নেক্সট কুৱেশ্যনৰ ফালে যদি যাওঁ ইয়াত ব্ৰড কুৱেশ্যন দিয়া আছে কোনে কেতিয়া নাইটহুড উপাধি ঘূৰাই দিছিল? আমি পাইছোঁ গোপাল কৃষ্ণ গোখলেই প্ৰথমে নাইটহুড উপাধিটো ঘূৰাই দিছিল। কেতিয়া ঘূৰাই দিছিল? তাৰপিছত আছে বংগ কেতিয়া কাৰ্যকৰী কৰা হৈছিল? ইয়াৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? এইবিলাক জানাই তোমালোকে ব্ৰড কুৱেশ্যন, গতিকে পিছত এইবোৰ আলোচনা কৰিম। ক্ৰিপছ মিছন ভাৰতলৈ কিয় আহিছিল? এইটো সহজ কুৱেশ্যনে আছে। 20 নম্বৰ কুৱেশ্যন অসহযোগ আন্দোলন কেতিয়া আৰু কিয় আৰম্ভ হৈছিল? এইটোও ধুনীয়াকৈ আলোচনা কৰা হৈছে। যদি কিবা অসুবিধা থাকে তেনেহ'লে তোমালোকে কমেণ্ট কৰিবা। গান্ধীজীয়ে কিয় এই আন্দোলনত স্থগিত কৰিছিল? নাইবা সংসদীয় গণতন্ত্ৰ কি? ইংলেণ্ড আৰু ভাৰত সংসদীয় গণতন্ত্ৰৰ 3টা পাৰ্থক্য লিখা। এইটোও ভাল কুৱেশ্যন হয়। নেক্সট কুৱেশ্যন চি শাখাৰ চিৰ বিৰাজমান সম্পদৰ 2টা উদাহৰণ দিয়া আছে। আকৌ তাৰ পিছৰ কুৱেশ্যন যে সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটা গুৰুত্বপূৰ্ণ শাখা। 3 নম্বৰ কুৱেশ্যন ব্যক্তিগত সম্পদ কি? উদাহৰণ দিয়া। নেক্সট কুৱেশ্যন বায়ুমণ্ডল কিহেৰে গঠিত লিখা। তাৰ পিছৰ কুৱেশ্যন মৰুকৰণ কি? ইয়াৰ কাৰণসমূহ লিখা। ডি নম্বৰ শাখাত ভাৰতীয় সংবিধানৰ 42তম সংশোধন কেতিয়া হৈছিল? এটা সকলোৱে জানাই তোমালোকে। নেক্সট কুৱেশ্যন কেতিয়া আৰু কিয় ব্ৰিটিছ চৰকাৰে কেবিনেট মিছন ভাৰতলৈ পঠিয়াইছিল? এইটো তোমালোকে জানা কেতিয়া পঠাইছিল 1846 চনত। কিয় পঠাইছিল? ভাৰতবৰ্ষৰ সংবিধান প্ৰণয়ন কৰিব তাৰ বিষয়ে পৰামৰ্শ দিয়াৰ কাৰণে।
কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠোৱা হৈছিল, অৰ্থাৎ ভাৰত স্বাধীনতাৰ আগমুহূৰ্ত সময়লৈকে। আৰু 28 নম্বৰ কুৱেশ্যন, অসীম বিহিত মুদ্ৰা আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য লিখা। আৰু একেবাৰে শেষৰ কুৱেশ্যন 29 নম্বৰ কুৱেশ্যনটো হ'ল মুদ্ৰাৰ 3টা কাৰ্য লিখা। গতিকে সকলোৱে ভালকৈ চাবা আৰু ছাবস্ক্ৰাইব কৰি